প্ৰতিবেদনৰ আৰম্ভণিতে চাই লওক এই দৃশ্যসমূহ। এই দৃশ্য হৈছে 1465 নং কাৱৈমাৰী 12 নং ব্লক প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। বিদ্যালয়ৰ গাতে লাগি আছে এখন দোকান। অসম চৰকাৰৰ শিক্ষা বিভাগে দোকানৰ ক্ষেত্ৰত বান্ধি দিছিল কিছু নীতি নিৰ্দেশনা। বাস্তৱ ক্ষেত্ৰত সেই নীতি নিৰ্দেশনা কিমান কাৰ্যকৰী হৈছে আপুনি জানেনে? বিদ্যালয়ৰ 100 মিটাৰৰ ভিতৰত কোনো দোকান হ'ব নোৱাৰিব বুলি অসম চৰকাৰৰ শিক্ষা বিভাগে বান্ধি দিছিল নিয়ম। কিন্তু শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই 1465 নং কাৱৈমাৰী 12 নং ব্লক প্ৰাথমিক বিদ্যালয়ৰ কাষত দিয়া হৈছে দোকান। এইখন দোকানৰ স্বত্বাধিকাৰী জামাল উদ্দিনৰ দোকানত বিক্ৰী হয় নিষিদ্ধ গুটখাজাতীয় সামগ্ৰী। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জামাল উদ্দিনে নিজ মুখেৰে স্বীকাৰ কৰে দোকানখন দিয়া তেওঁৰ ভুল। দোকানত গুটখাজাতীয় সামগ্ৰী বিক্ৰী কৰা হয় বুলিও স্বীকাৰ কৰে জামাল উদ্দিনে। সেইটো মোৰ ভুল যে নিচা জাতি বিক্ৰী কৰিছোঁ। মই বিক্ৰী নকৰোঁ আৰু যদি ৰাইজে কমপ্লেইন দিয়ে তেতিয়া মই বিক্ৰী নকৰোঁ। সেইটো তোমাৰ ভুল হৈছে জানো। আমিও অলপখিনি পঢ়ছোঁ, LP পাছ কৰিছোঁ। মই অলপ বুজি পাওঁ। মানুহে কথা কৈ থাকে যে স্কুলৰ পৰা 100 মিটাৰ দূৰ বেচবাৰ লাগে, আমাৰতো অলপ ওচৰত। কিন্তু সেইটো মই বন্ধ কৰি দিম। যদি মানুহে কমপ্লেইন কৰে, আমাৰ সমাজৰ মানুহে যদি কমপ্লেইন কৰে, মই বন্ধ কৰি দিম। সেইটো কি হ'ব আৰু? আমাৰো ল'ৰা ছোৱালী আছে। কোনোবাই কমপ্লেইন কৰিব তাৰপিছত বন্ধ কৰিব, কিয় আপুনি এইটো জানি শুনি ভুল কিয় কৰে? সেইটোতো মই মানছোঁ মোৰ ভুলটো হৈছে, বন্ধ কৰি দিম। দুদিন পূৰ্বে দোকানৰ স্বত্বাধিকাৰী জামাল উদ্দিনৰ সৈতে একে গাঁৱৰ এজন যুৱকৰ সৈতে হৈছিল কাজিয়া। কি আছিল এই কাজিয়া? শুনকচোন জামাল উদ্দিনৰ মুখত। মই আচলতে প্ৰকৃতিৰ বেছি দাম লোৱা নাই। ষ্টিং এটা 25 টকা MRP লেখা আছে। কিছুমান জেগাত 20 টকাত পায়, মানুহে দিয়ে। কিন্তু আমাৰ ইয়াত আহি খৰচটো বেছি হৈ যায়। যিটো MRP আছে 25 টকা MRP আছে, আপুনি চাব পাৰে 25 টকা MRP আছে, 25 টকাই মই বেছি আছোঁ। কিছুমান তাৰমানে বন্ধুত্ব, বেছি বন্ধুত্ব আপোন মানুহ আছে, সেইগিলা মানুহে 20 টকা এটা দি গুচি যায়। সেইটো একো নকওঁ, তাৰ ব্যক্তি তাৰমানে আমি দি দিছোঁ আৰু সেই গুচি গৈছে, তাৰ লগত কি কাজিয়া কৰোঁ? মোৰ তিৰিয়ে দোকান কৰে, মই কামলা দি থাকোঁ। আমাৰ লগতে সেই মামা লাগে মোৰ, যাৰ লগত কাজিয়া হোৱা নাই, সি আমাৰ মাৰবা গেছি। সেই কিবা কাৰণত তাৰমানে হাল্লা চিল্লা কৰি গুচি গৈছে। আমি উঠানখন ঝাৰু মাৰি তাত লৈ গৈছোঁ। তাৰপিছতে কৈছে বই ভাগিনী দাদা, তই গৈছোঁ, তই ষ্টিং কিমানকৈ বেছি আছা? মই কৈছোঁ যে 25 টকা বেচিওঁ মই। কিছুমানে 20 টকাও লয়, কিন্তু 25 টকা নহ'লে ইমান পতা ৰাস্তা বয়া, খৰচটো বেছি হয়। 19 টকা এটা ষ্টিং কিনাত পৰে, তাৰপিছত ভাড়া আৰু আপোনাৰ ফ্ৰিজ চাৰ্জ। আমি একদম 10 জেগাত থাকোঁ, তে খৰচটো মোৰ বেছি, আমি দিব নোৱাৰোঁ। তো আহি পিনে ডাইৰেক্ট পূৰা হাল্লা কৰিছে আৰু সিফালে দোকানৰ সন্মুখত যাই মোক ধৰবা গেছি। মই পিছে আছোঁ, ৰূপচান নাম, বুজৰৰ ল'ৰা ৰূপচান। তো মোক ভিতৰত যাব খুচি মাৰবা, আমি পিছ হৈ আহিছোঁ, এনেকৈ পিছ হৈ আহিছোঁ। পিছত ইয়াৰ পৰা যাই চিধাই তাৰ দৰ্জালৈকে গেছি মাৰবাৰ কাৰণে। মানুহ আৰু বহুত আছিল। তো মই একো কোৱা নাই। কি তাহোন 2-3টা আছে, মই একেলা, মোৰ একো ইয়াতে নাই, মই একেলা আছোঁ, এইখিনিয়ে কথা। তাৰপিছত কিবা কৈ কিবা হৈছি না হৈছি, কমপ্লেইন কৰিছি, মই নাজানো। 25 টকা লেখা আছে দাম। 25 টকা লেখা আছে, 25 টকা বিক্ৰী কৰি 25 টকাই কৰি আছোঁ। লেখাটো কম নাই, লিখা কম নাই। এতিয়া প্ৰশ্ন হয়, আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়।